হে নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ টেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইণ্টেলিজেণ্ট ব্যুৰ' ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। 3717টা পোষ্ট মুকলি হৈছে। ACIৰ গ্ৰেড 2 আৰু XG পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে লিখা আছে ইণ্টেলিজেণ্ট ব্যুৰ' যিটো পোষ্ট মুকলি হৈছে 3717টা পোষ্ট মুকলি হৈছে। সেই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 10/8/2025 তাৰিখলৈকে আছে, যিহেতু আগষ্ট মাহৰ 10 তাৰিখলৈকে আপোনাৰ পোষ্টসমূহৰ লাষ্ট ডেটটো আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া নেম অফ পোষ্টটো হৈছে এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেণ্ট অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভ পোষ্ট। ইয়াতে আপোনাৰ টোটেল পোষ্ট দেখিবলৈ পাব 3717টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কেটেগৰীত আছে 1537টা ভেকেঞ্চি, EWSত আছে 442টা ভেকেঞ্চি, OBCত আছে 944টা ভেকেঞ্চি, SCত আছে 566টা ভেকেঞ্চি আৰু STত আছে 226টা ভেকেঞ্চি। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্টেলিজেণ্ট ব্যুৰ', যিহেতু IB ফালৰ পৰা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহ আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যিহেতু ভাৰত চৰকাৰৰ চাকৰি হয়। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পে স্কেলটো ইয়াতে দিয়া আছে লেভেল 7ৰ মতে আপোনাৰ দৰমহাসমূহ দিব 44,900ৰ পৰা 1,42,400লৈকে আপুনি দৰমহাসমূহ পাব। এতিয়া হেল্পলাইন নাম্বাৰটো আছে 02261087513 নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া নেশ্যনেলিটিটো আপোনাৰ ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব, তেতিয়া পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যনটো আপুনি কমপ্লিট কৰিব লাগিব, তেতিয়াও সেই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এতিয়া বয়সৰ সময়সীমা এটাত ক'বলৈ গ'লে আপোনাৰ 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব। যদি আপুনি SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ইয়াৰ লগতে আপুনি কম্পিউটাৰ নলেজটো আপুনি জানিব লাগিব বুলি উল্লেখ কৰিছে। যদি আপোনাৰ কম্পিউটাৰ নলেজ আছে, ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। ইণ্টাৰেষ্ট কেণ্ডিডেট হ'লে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া কেটেগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। ইউআৰ, OBC, EWSৰ কাৰণে যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে 650 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু অদাৰ্ছৰ যিসকল আছে বা ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 550 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি এই পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে অফিচিয়েল ৱেবছাইটৰ লিংক দিম, অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপুনি আবেদনসমূহ কৰিব পাৰিব। এতিয়া ষ্টাৰ্টিংটো ডেট হৈছিলে আপোনাৰ 19 জুলাই তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। ইয়াতে লাষ্ট ডেটটো আছে আপোনাৰ 10 আগষ্টৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদিও আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।